লাষ্ট তাৰমানে তাত মানে এটা বস্তু উল্টা পাল্টা হৈছিল তো আমি এতিয়া আহিছোঁ ইয়াত এটা বিশেষ কামত কামটো লাহে লাহে মোবাইলটো মিছামিছি বেয়াহে হ'ব নিগেটিভ এইখিনিত এটা ডাঙৰ নিগেটিভ আছে তো মানে প্ৰব্লেমৰ ওপৰত প্ৰব্লেম হৈ আছে মানে তো মানে অলপ প্ৰব্লেম হৈ আছে মানে মই যিখিনি মানে বস্তু অৰ্ডাৰ কৰিছিলোঁ এই লাষ্ট তাৰমানে তাত মানে এটা বস্তু উল্টা পাল্টা হৈছিল তো তাৰে এইবাৰ মানে বস্তু অৰ্ডাৰ দিওঁতে সেইটো এড কৰি লৈছোঁ কিন্তু মানে কি হৈছে পে'মেণ্টটো মানে মাইনাছ কৰা নাই সিহঁতে চ' মাইনাছ এতিয়া কৰি আছে তো আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ এইটো বস্তু তাৰমানে এইটো বস্তু মোক নেলাগিছিল এইটোৰ লগত এইটো 5 MFT আহিছে ইয়াত লাগিছিল মোক 15 MFT তো এইটো সিহঁতে কাৰেকশ্যন কৰি আছে এতিয়া চ' পূৰা মই বহিছোঁ আগত লৈ মানে বস্তুটো মই আগত লৈ কিনে গোটেইখিনি মানে কৰি আছোঁ কিয়নো মানে কি হয় এতিয়া বস্তুটো মানে পে'মেণ্টটো সিহঁতে যোনটো মোক পঠাই দিব তাৰমানে সিহঁতৰ ভুলকৈ আহিছিল সেইটো পে'মেণ্টটো তাৰমানে কাটি দিব মোক তাৰমানে সুধি আছে আৰু নহ'লে মোৰ একাউণ্টছত ৰাখিম বুলি কৈছে তো মই কৈছোঁ যে সেইটো পে'মেণ্টটো মানে পইচাটো এইটো কাটি দিয়ক এতিয়া মাইনাছত ৰাখক মই এইটো যোনটো এইটো ভুলকৈ আহিছিল এইটো মই সিহঁতক আৰু পঠাই দিম মোৰ মানে এটা মেচিনো সিহঁতৰ তাত যাব ছাৰ্ভিচিঙৰ কাৰণে চ' গোটেইখিনি বস্তু মই পঠাই দিম সিহঁতক আৰু বাকীখিনি মই ঠিক কৰি ল'ম বাকীখিনি মই এতিয়া পে'মেণ্টখিনি কৰি লওঁ আৰু মানে আজিৰ ভিডিঅ'টো মানে টেনশ্যনতে আৰম্ভ হৈছে মানে এইকেইদিন মোৰ বহুত টেনশ্যন হৈ আছিল মানে এইটো বস্তু যোনটো লাগে মোক এইটো মানে ষ্টক মোৰ তাত নাই একদম চ' কোনোবাই মানে ডাঙৰটো আঁকিব আহিলে মানে প্ৰব্লেম হৈ আছিল চ' এইটো নাই সেইকাৰণে সোনকাল মোক লাগে বস্তুটো চ' মানে সিহঁতক পঠাই দিব কৈছোঁ এতিয়া কি কৰে মই চাওঁ সিহঁতে আৰু ফোন কৰিব এতিয়া চ' কাৰেকশ্যনখিনি কৰি লওঁ আৰু মানে যিয়ে মোক পঠাইছিল আজি ইমান বছৰে বস্তু আনি আছিলোঁ কোনো প্ৰব্লেম হোৱা নাছিল এইবাৰ মানে বস্তুটো যিয়ে পঠালে মানে নতুনকৈ সোমাইছিল বোলে মানুহটো নতুনকৈ সোমাইছিল চ' মানে সি উল্টা পাল্টা কৰিছে বস্তুখিনি আজি নহ'লে ইমান 5-6 বছৰে বস্তু আনি আছোঁ সিহঁতৰ পৰা 1% প্ৰব্লেম নাই না পইচাৰ প্ৰব্লেম না বস্তুৰ প্ৰব্লেম একো নাই একদম বিন্দাছ চ' এইবাৰ মানে প্ৰব্লেমটো কৰিলে সি নতুনকৈ অহা ল'ৰাজনে তো বাৰু সিহঁতে ছল্ভ কৰি দিলে কোনো কথা নাই যিটো মই পুৰণা ক্লাইণ্ট হয় আৰু চ' মানে চব ঠিক কৰি দিলে তো এতিয়া মানে কথাটো হ'ল এইখিনি বস্তু মই অৰ্ডাৰ কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ हाँ तो आप वो ऐड कर देना और जो सामान है मेरा उसका मतलब मुझे एक फ़ोटो भेज दीजिएगा ओके बिल्कुल तो आपको पैकिंग में टाइम भी मिल जाएगा ओके ठीक है তো পে'মেণ্টটো কৰি দিলোঁ মই এতিয়া স্ক্ৰীনশ্বটটো সিহঁতক পঠাই দিব লাগে পঠাই দিওঁ তো আমি এতিয়া আহিছোঁ ইয়াত এটা বিশেষ কামত কামটো লাহে লাহে গম পাব তো ইয়াত কি কাৰণে আহিছোঁ অলপ পিছত দেখাই আছোঁ গোটেইখিনি গম পাব তো যোৱাকালি আৰু ভিডিঅ' কৰা নহ'ল আজি আৰু মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি হৈছে মানে বিশ্বকৰ্মা পূজা তো মোৰ ফালৰ পৰা সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ আৰু মানে কি আজি পূৰা গাড়ী চাৰি ধুই একদম পূৰা চিকচিকা কৰি দিছোঁ এতিয়া মানে গাড়ীত কি হয় মালা চালা অলপমান দি লৈ কিনে মই ষ্টুডিঅ'ত গৈ আছোঁ মই মানে এওঁক লৈ যাম ষ্টুডিঅ'ত অলপ মানে কিবা প্ৰসাদ চসাদ দিম যিহেতু মোৰ মেচিনখিনি আছে চ' মেচিনখিনিক অলপ পূজা কৰিব লাগিব তো আৰু কালি এটা ক্লিপ দেখিছে কিজানি মই এটা ডিলাৰত যোৱা চ' ডিলাৰত যাই কি কৰিলোঁ মানে গাড়ীখন আপোনাক আজি ভালকৈ দেখাই আছোঁ কালি ৰাতি হ'লতো চ' মানে ভালকৈ দেখুওৱা নহ'ল তো আজি এতিয়া দেখাই আছোঁ ভালকৈ চাই থাকক ভিডিঅ'টো তো কালিৰ গাড়ীখন এইটো মডেলটো হৈছে XT মডেল 125 এণ্টক TVS-ৰ আৰু এইখন তাৰমানে নতুন মডেলটো এইটো ইয়াৰ এটা ব্লেক এডিশ্যন আছে এইটো নিয়ন এডিশ্যনটো চব ফালৰ পৰা এইখিনি চাই লওক চ' কালি মানে ভালকৈ ভিডিঅ'টো মানে দেখুওৱা নহ'ল বাৰু ডিলাৰত গ'লোঁ তাত মানে ভিডিঅ' কৰিব ভাল নালাগে চ' এইখন গাড়ীখন
এইখনৰ আমাৰ টোটেল পৰিল 1,30,000 আৰু এইখিনি চাই লওক এইখিনি সব ডিজিটেল হয় এইটো আৰু ইয়াত ব্লুটুথ কানেক্টিভিটি আছে আৰু বহুত কিবা কিবি ফিচাৰ আছে হেজাৰ্ড আছে ইয়াত হেজাৰ্ডটো থাকে বাৰু এণ্টকত আৰু এইখিনি আছে এইবাৰ এইটো দিছে 5 লাইটৰ এইটো আগতে বা আছিল না নাই এইটো মই লক্ষ্য কৰা নাই সিমান একদম প্ৰথমখনত নাছিল চাগে এইটো আৰু ইয়াত হেলমেটৰ মানে সেই আহে এই কি কয় নেভিগেশ্যন আহে যে হেলমেট পিন্ধিব লাগে এইটো আহে ইয়াত অন কৰাৰ লগে লগে আহে তো এইটোৱে তো এইফালে এইটো আছে মোবাইল চাৰ্জ দিয়া এইটো জাষ্ট ইমাৰ্জেঞ্চিৰ কাৰণে ইউজ কৰিব পাৰে কাৰণ ইয়াত মোবাইল মানে চাৰ্জত লগাই এইখিনিতনো ক'ত থ'ব ইয়াত মোবাইলটো মিছামিছি বেয়াহে হ'ব তো আৰু এইটো কিবা আছে OBD আছে কি এইটো নাজানো বাৰু এইটো খুলিব পাৰি কোনোবাই যদি জানে এইটো কমেণ্ট বক্সত ক'বচোন কি বস্তু এইটো মানে আমাৰ কাৰণে এইটো বস্তু নতুন আগতে TVSৰ গাড়ী ইউজ কৰি পোৱা নাছিলোঁ তো ইয়ামাহাৰে আছিল চব তো এইটো যদি কোনোবাই জানে ক'বচোন কি বস্তু তো আমাৰ ষ্টুডিঅ'ত আহিলোঁ এতিয়া এইখিনি অলপমান এই ঠগি চগিবিলাক দিলোঁ আৰু মোৰ মেচিনবিলাক ইয়াত একদম লাইন পাতি দিছোঁ মেচিনবিলাক আছে ইয়াতে দিলোঁ তো এইখিনি দিলোঁ কেনে লাগছে ঘৰৰখিনিতো হ'লে ঘৰৰখিনি দেখাই পালে এইবাৰ মানে ষ্টুডিঅ'ৰখিনি দিলোঁ আৰু এইফালে মানুহ আহিছে এইবিলাক আছে চব তো মানে এতিয়া খিচাৰি ভাত বনাইছে এইখিনি অলপমান খাই লওঁ তো ভাত পানীখিনি খাই অলপমান ৰেষ্ট ল'লোঁ আজি যিহেতু বিশ্বকৰ্মা পূজা আজি ঘৰতে আছোঁ আজি ভাবিছোঁ মোৰ বাইকখনৰ এটা আপোনালোকক ৰিভিউ এটা দিওঁ মানে Yamaha FZ5 খন কিনিলে মানে কেনেকুৱা ধৰণৰ কি মানে বেনিফিট আছে বা কি মানে নিগেটিভ আছে গোটেইখিনি কৈ আছোঁ বাইকখন দেখাই লওঁ ৰ'ব আগতে তো মোৰ বাইকখন হ'ল এইখন বাইক দেখাত মানে এনেকুৱা কিমানমান দিন হোৱা যেন লাগে ভালকৈ চাই লওক মানে কি এইখন বাইক অলমষ্ট 5 ইয়াৰ্ছ হ'বলৈ গৈ আছে বেছি দিন নাই আৰু 5 ইয়াৰ্ছ হ'ব বাইকখন তো কেনেকুৱা কণ্ডিশ্যনত আছে চাই লওক ইঞ্জিন পূৰা নিট এণ্ড ক্লিন মানে গাড়ীক আপোনালোকে মানে যিমান মৰমত ৰাখিব সিমান মানে গাড়ী ভালকৈ ৰাখিব আৰু এইফালে আমাৰ এইখন ডাঙৰ গাড়ীখন ইয়াত থৈ দিয়া আছে মানে পূৰা আজি ধুই চুই মানে পূৰা বিন্দাছ থৈ দিয়া আছে ভালকৈ একদম তো এইখন গাড়ীৰ বেনিফিট ক'বলৈ গ'লে মানে এনে ভালে গাড়ীখন কোনো সেই নাই ৱেট অলপ বেছি আছে আৰু টেংকিটো অলপমান ডাঙৰ যোনে মানে সৰু বাইক চলাই মানে এইখনলৈ চিফ্ট হয় অকণমান মানে ডাঙৰ ফিল হ'ব বিশেষকৈ এইখিনি বস্তু অলপমান ডাঙৰ ফিল হ'ব বাকী কোনো সেই নাই আৰু পিছৰ চাকাটোতো জানে আপোনালোকে ডাঙৰ মানে FZ মই এইটো পিছৰ চাকাটো দেখিয়ে মানে FZৰ প্ৰতি মানে ফেন হৈ গৈছিলোঁ চ' এইখন ল'লোঁ মানে তো এইটো আপোনাৰ সেই থাকে মাইলেজটো মই পাই আছোঁ বৰ্তমান 59 এইটো টেংকিটো চাগে কিমান আছিল 13 লিটাৰ মানৰ আছিল কিজানি টেংকিটো তো এতিয়ালৈ প্ৰব্লেমটো 1% একোৱে অহা নাই একো প্ৰব্লেমে পোৱা নাই গাড়ীখন কিনাৰ পৰা আজি 5 ইয়াৰ্ছে চলালোঁ চ' কিছু মডিফাই কৰিছোঁ যেনেকুৱা এইবিলাকতো নাহে জানেই আপোনালোকে এইখন নাহে আৰু মই নম্বৰ প্লেটখন আগত লগাই লৈছোঁ তো এইখিনি নিগেটিভ যদি বাইকখনৰ মই ক'বলৈ যাওঁ নিগেটিভ এইখিনিত এটা ডাঙৰ নিগেটিভ আছে মানে এইটো এনে মানে যদি বেয়া ৰাস্তাত যায়
মানে এই বোকা পানী থকা ৰাস্তাত পিছত যায় বহে না সি গম পাই যাব আৰু মানে ইমান পতা ওপৰলৈকে আহে মানে এইবিলাক চব মানে একদম লেতেৰাৰ ওপৰ হৈ যায় তো সেইটো এটা মাইনাছ আৰু চিটটো একদম আনকমফৰ্টেবল মানে চিটটো বহুত টান এইটো চিটটো মানে বহুত টান এইটো ঠিক কৰি ল'ব পাৰি চিটটো মডিফাই কৰি ল'লে হৈ যায় বাৰু তো এইটো এটা আছে আৰু মই পাইছোঁ মেইন হেডলাইটটোৰ মানে কি পাৱাৰটো অলপমান কম লাগে এইটো বাৰু চেঞ্জ কৰি ল'ব পাৰি কথা নাই ইয়াত বেছি পাৱাৰৰ লগাই ল'ব পাৰি একো নাই আৰু এতিয়া যিহেতু মানে 5 বছৰ হ'বলৈ গৈ আছে মোৰ বেটাৰীটো অলপ মানে প্ৰব্লেম দিবলৈ ষ্টাৰ্ট কৰিছে বেটাৰীটো মানে প্ৰব্লেম দিয়া ষ্টাৰ্ট কৰাৰ লগে লগে মই হেডলাইটৰ কানেকশ্যনটো মানে এনেকুৱা মই মেনুৱেল কৰি লৈছোঁ অট'মেটিক থাকেতো তো মই মেনুৱেল কৰি লৈছোঁ এইটো চুইচ মই লগাই লৈছোঁ তো এইখিনি আৰু বাকীনো কি ক'ম বাকী গাড়ীখন চলাইতো একদম কমফৰ্টেবল যায় যিবিলাকে চলাই গমে পায় হেণ্ডেলিং বহুত ভাল বাইকখনৰ মই একচুৱেলি এইখন আৰু মানে কি আপাচি RTRখনৰ মাজত কনফিউজ হৈ আছিলোঁ তাৰপিছত চাই মানে এইখনে ল'লোঁ এইখনৰ চবেই কয় যে হেণ্ডেলিং ভাল চিটি ৰাইডৰ কাৰণে ভাল লং ৰাইডৰ কাৰণেও ভাল চ' এইখনে ল'লোঁ বাকী এইখিনিয়ে যিহেতু আজি বিশ্বকৰ্মা পূজা আছিল ষ্টুডিঅ'ত নাই চ' এইখিনি আজি বাইকখনে দেখাই দিলোঁ মোৰ ৰিভিউটো দিলোঁ কেনেকুৱা তো এইখিনি বাইকখন কেনেকুৱা আপোনালোকৰ চাওক কেনেকুৱা কণ্ডিশ্যনত আছে মোক একবাৰ কমেণ্ট বক্সত জনাব বাইকখন মই মানে মেইনটেইন কৰি ৰাখিব পাৰিছোঁ নে পৰা নাই কমেণ্ট বক্সত ক'ব কমেণ্ট কৰি তো এইখন বহুতে সোধে এইখন মই বিক্ৰী কৰিম নেকি বহুতে সোধে কিন্তু বিক্ৰী কৰা কোনো প্লেন নাই এনেকুৱা তো আজিৰ ভিডিঅ'টো বাইকখন দেখাই শেষ কৰোঁ লগ পাইছোঁ ষ্টুডিঅ'ত নেক্সট ভিডিঅ'ত